হয় স্থানীয় হিচাপে মই এইটো ক'ব বিচাৰিম যে যি হৈছে ঈশ্বৰে যোনটো বনাই আছে যি প্ৰজেক্ট কৰি আছে এইটো খুব ভালেই হ'ব বুলি মই ভাবিছোঁ ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে আশা কৰিছোঁ ইয়াৰ ৰাইজৰো খুব উপকৃত হ'ব আৰু ইয়াৰ যে আমাৰ স্থানীয় যি আছে আৰু আমাৰ অসমৰ কাৰণেও খুব ভাল এটা পদক্ষেপ হ'ব বুলি মই আশা ৰাখিছোঁ ইয়াত ষ্ট্ৰং মানুহ আহিছিলে কেইবাবাৰো আহি গৈছে আজি 3-4 মাহ দিনত 3-4বাৰকৈ আহিলে ষ্ট্ৰং মানুহে ইয়াৰ পৰা যি বস্তু বাঢ়ি লাগে যিবোৰ টেষ্টিং বস্তু হয় চল টেষ্ট হওক মেটেল টেষ্ট হওক চেণ্ট টেষ্ট হওক গোটেইখিনি চেম্পল লৈ গ'ল তেখেতসকলে এতিয়া হয়তো কামটো আৰম্ভ হ'ব আশা ৰাখিছোঁ হয় হয় ইয়াতে কামটো ষ্টাৰ্ট হৈছেই বস্তু বাহিনী পৰি আছে অকণমানকৈ ইছৰোৰ তত্বাৱধানত ছেটেলাইট আৰ্ট ষ্টেচন কেম্পাছৰ আচলতে শুভাৰম্ভ চলিছে কাম কাজৰ আৰু এই ক্ষেত্ৰত আমি জানিব পাৰি নথৈ আনন্দিত হৈছোঁ যিহেতু লিডুৰ এক ঐতিহাসিক লিডুৰ নাম আছে আৰু লিডুৰ যি একাবেকা পথেৰেই বিশ্ববিখ্যাত ষ্টিলৱেল পথ নিৰ্মাণ হৈছিল আৰু এই লিডুৰেই এয়াৰ ষ্ট্ৰিপ আমাৰ আছিল আৰু এয়াৰ ষ্ট্ৰিপৰ সমীপতে ভিতৰৰ যি কেম্পাছ তাৰ ভিতৰতে আচলতে এই কেম্পাছটো নিৰ্মাণ হ'ব আৰু এই নিৰ্মাণ কাৰ্য সুকলমে হ'ব বুলি আমি আশা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ যিসকল বিশেষজ্ঞ আছে সেই বিশেষজ্ঞসকল ইয়াত নিশ্চয় আহিব আৰু তেখেতসকলৰ তত্বাৱধানত বৰ সুন্দৰকৈ এই কাম কাজ হ'ব বুলি আমি মত পোষণ কৰিছোঁ আচলতে লিডুৰ যি গৰিমা আছে সুকীয়া পৰিচয় আছে আমি লিডুৰ ক'ব গ'লে কয়লা ৰাণী মাৰ্ঘেৰিটাৰ যি লিডু কয়লা ৰাণী বুলি আমি জানো সকলোৱে জানো আৰু তাৰ সমান্তৰালভাৱে লিডুত যে এই ছেটেলাইট আৰ্ট ষ্টেচন যি কেম্পাছ নিৰ্মাণ হ'ব সেই নিৰ্মাণ হোৱাৰ পিছত আমি আশা কৰিছোঁ বিশ্ব দৰবাৰত পুনৰ লিডুৰ এক সুকীয়া পৰিচয় হ'ব আৰু আমি তাকেই লৈ সকলোৱে অনুভৱ কৰিছোঁ যাতে এই কাম কাজবিলাক বৰ সুন্দৰকৈ হ'ব আমি আশা কৰিছোঁ আৰু বিশেষজ্ঞবিলাক নিশ্চয় এই কাম কাজবিলাক বৰ সুন্দৰভাৱে কৰিব আৰু আমাৰ যি তেখেতসকলৰ যি বিজ্ঞানসন্মত যিবিলাক কাম কাজ এইখিনি আচলতে তেখেতলোকে জানিব কিন্তু আমি জানিব পাৰি আচলতে ভাল পাইছোঁ আচলতে হ'ব লগা যেটো স্যাটেলাইট কেম্পাছ সম্পাদক ইমানে উৎফুল্লিত হ'লোঁ আৰু যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ লিডুৰ নিচিনা অঞ্চল এটা ঈশ্বৰে তেনেকৈ চিলেক্ট কৰাৰ বাবে তাৰ পাছতে এইটো অকল ধৰক আমাৰ লিডুৰ কাৰণেই নহয় এইটো সমগ্ৰ অসমৰ কাৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এটা অত্যন্ত ভাল খবৰ বুলি মোৰ বিশ্বাস তাৰোপৰি আমি এটা জানো যে যিখন এয়াৰ ষ্ট্ৰিপ আজি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা এবণ্ডেণ্ট বা পৰিত্যক্ত অৱস্থাত আছিল সেইখন এতিয়া বৰ্তমান এই প্ৰকল্পটো স্থাপন কৰাৰ লগে লগে গোটেই সমগ্ৰ অঞ্চলটোৱে এটা জীৱিত বা উজ্জীৱিত হৈ উঠিছে ভাল ফলাফলৰ আশাৰে আৰু আমাৰ যিখিনি লোকেল বা স্থানীয় যিখিনি যুৱক যুৱতী আছে তেওঁলোকৰ মানসিকতাটো বিজ্ঞানসন্মতভাৱে গঢ় ল'ব সেইটো এটা কথা এতিয়া যিমানখিনি আমাৰ এই ছেটেলাইট ষ্টেচনৰ জৰিয়তে আমাৰ কি হয় মহাকাশ আৰু মানে ভূতত্বৰ ওপৰত মানে এটা কি হয় মানে লিংকিং ব্ৰিজ হিচাপে কাম কৰিব মহাকাশৰ পৰা যিখিনি ইনফৰ্মেশ্যন অনা নিয়াৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব আমি ইয়াত প্ৰত্যক্ষভাৱে জড়িত নহ'লেও আমি পৰোক্ষভাৱে যথেষ্ট উপকৃত হ'ম বুলি মোৰ বিশ্বাস তাৰোপৰি আমাৰ লিডুৰ নিচিনা অঞ্চলত মানুহে বিজ্ঞানৰ ক্ষেত্ৰত কিছু ওপৰলৈ আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ আৰু এই ক্ষেত্ৰত ঈশ্বৰক তাৰমানে মই হেৰি কৰিছোঁ যথেষ্ট ধন্যবাদ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ লিডুবাসীৰ তৰফৰ পৰা আৰু তিনিচুকীয়া জিলাৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221